অসমত এতিয়া আৰু দুটা আঁচনি নিযুত মইনা আঁচনিৰ পাছত এই অৰুণোদয় আঁচনি যিটো প্ৰসাৰ হৈছে আৰু ঠিক তেনেকৈ ৰেচন কাৰ্ডৰ লৈ বহুত মানুহৰ মাজত এটা চিন্তা আছিল যে আমাৰ ৰেচন কাৰ্ড কেতিয়া ঘূৰাই পাম। এতিয়া আধাৰ কাৰ্ডৰ কথাটো আহি গ'ল, ভাল হ'ল। এতিয়া সেইকাৰণে তিনিটা আঁচনিত আমাৰ বিশেষকৈ নিযুত মইনা যোৱা মাহত হৈছিল, এইবাৰ অৰুণোদয় আহিছে আৰু ইয়াৰ পিছত ৰেচন কাৰ্ড। এই তিনিটা আঁচনিত যিখিনি দৰিদ্ৰ জনসাধাৰণ থাকে, মানে বিল' পভাৰ্টি লাইন, বিশেষকৈ পভাৰ্টিও আছে ইয়াত, কিন্তু বিল' পভাৰ্টি লাইনৰ মানুহখিনিৰ কাৰণে বৰ ডাঙৰ কথা। এইটো এটা বৰ ডাঙৰ ৰিলিফ। আৰু এই দুটা আঁচনিত যে প্ৰায় 600 কোটি টকা মাহেকত খৰচ কৰিব, এইটো ধেমালি কথা নহয়। আৰু সেইকাৰণে মোৰ ভাল লাগিছে যে গোটেই প্ৰক্ৰিয়াটোত মুখ্যমন্ত্ৰীয়ে যি ধৰণে আগভাগ লৈ আজি গোটেই অসমত এই আঁচনিটো আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাইজলৈ উৎসৰ্গা কৰি দিছে। তাৰ কাৰণে আমিও ইয়াত যোৰহাটত আমিও নিজে উপস্থিত থাকি আমাৰ চৰকাৰী বিষয়াসকল, আমাৰ সহকৰ্মীসকলৰ বিশেষকৈ উপস্থিত আপোনালোকে দেখিছে মানুহ, আমি ইমানখিনি মানুহ অহা বিচৰা নাছিলোঁ খোলাকৈ ক'বলৈ গ'লে, কাৰণ গৰমত লাইব্ৰেৰীটোৰ বাহিৰত আমি প্ৰায় 2000মান মানুহ বহাৰ এটা ভাবিছিলোঁ, কিন্তু ইমান মানুহখিনি আহিছে, তেওঁলোকৰ উৎসাহটো দেখি ভাল লাগিল। আৰু মুখ্যমন্ত্ৰীয়ে এনেকুৱা আঁচনি আৰু আগলৈও কৰি যাওক, মই তাকে কামনা কৰিছোঁ। যোৰহাটবাসীয়ে আমি তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ। হ'ব, ঠিক আছে। অসমত এতিয়া আৰু দুটা আঁচনি নিযুত মইনা আঁচনিৰ পাছত এই অৰুণোদয় আঁচনি যিটো প্ৰসাৰ হৈছে আৰু ঠিক তেনেকৈ ৰেচন কাৰ্ডৰ লৈ বহুত মানুহৰ মাজত এটা চিন্তা আছিল যে আমাৰ ৰেচন কাৰ্ড কেতিয়া ঘূৰাই পাম। এতিয়া আধাৰ কাৰ্ডৰ কথাটো আহি গ'ল, ভাল হ'ল। এতিয়া সেইকাৰণে তিনিটা আঁচনিত আমাৰ বিশেষকৈ নিযুত মইনা যোৱা মাহত হৈছিল, এইবাৰ অৰুণোদয় আহিছে আৰু ইয়াৰ পিছত ৰেচন কাৰ্ড। এই তিনিটা আঁচনিত যিখিনি দৰিদ্ৰ জনসাধাৰণ থাকে, মানে বিল' পভাৰ্টি লাইন, বিশেষকৈ পভাৰ্টিও আছে ইয়াত, কিন্তু বিল' পভাৰ্টি লাইনৰ মানুহখিনিৰ কাৰণে বৰ ডাঙৰ কথা। এইটো এটা বৰ ডাঙৰ ৰিলিফ। আৰু এই দুটা আঁচনিত যে প্ৰায় 600 কোটি টকা মাহেকত খৰচ কৰিব, এইটো ধেমালি কথা নহয়। আৰু সেইকাৰণে মোৰ ভাল লাগিছে যে গোটেই প্ৰক্ৰিয়াটোত মুখ্যমন্ত্ৰীয়ে যি ধৰণে আগভাগ লৈ আজি গোটেই অসমত এই আঁচনিটো আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাইজলৈ উৎসৰ্গা কৰি দিছে। তাৰ কাৰণে আমিও ইয়াত যোৰহাটত আমিও নিজে উপস্থিত থাকি আমাৰ চৰকাৰী বিষয়াসকল, আমাৰ সহকৰ্মীসকলৰ বিশেষকৈ উপস্থিত আপোনালোকে দেখিছে মানুহ, আমি ইমানখিনি মানুহ অহা বিচৰা নাছিলোঁ খোলাকৈ ক'বলৈ গ'লে, কাৰণ গৰমত লাইব্ৰেৰীটোৰ বাহিৰত আমি প্ৰায় 2000মান মানুহ বহাৰ এটা ভাবিছিলোঁ, কিন্তু ইমান মানুহখিনি আহিছে, তেওঁলোকৰ উৎসাহটো দেখি ভাল লাগিল। আৰু মুখ্যমন্ত্ৰীয়ে এনেকুৱা আঁচনি আৰু আগলৈও কৰি যাওক, মই তাকে কামনা কৰিছোঁ। যোৰহাটবাসীয়ে আমি তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ। হ'ব, ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।